কেইটামান দিনৰ পিছতে আমি এটা নতুন বছৰত ভৰি দিম। গোলাঘাট অসম গণ পৰিষদ দলৰ জন্মস্থান। গোলাঘাটত দলটোৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে দলৰ কৰ্মীসকলে যথেষ্ট কাম কৰিছে, অনৰ্গল কাম কৰি আছে। আজি বিশেষভাৱে জিলাখনৰ দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ 100তকৈও অধিক মহিলাই অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু খুব ভাল লাগিছে যে বিভিন্ন দল সংগঠনৰ লগত জড়িত সেইসকল মহিলা খুব এক্টিভ সক্ৰিয় মহিলা আৰু বহুত স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তাও ইয়াত আছে। মই আটাইকে অসম গণ পৰিষদ দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আৰু মই নিশ্চিত যে তেখেতসকলৰ যোগদানে অসম গণ পৰিষদ দলৰ ভেটি শক্তিশালী কৰিব। আটাইকে অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। নতুন বছৰত আমি ভৰি দিম কেইটামান দিনৰ পিছতে। নতুন বছৰটো যাতে সকলোৰে বাবে সুখ সমৃদ্ধিৰ আৰু আনন্দৰ হয়। কংগ্ৰেছ আৰু অন্যান্য স্বেচ্ছা NGOৰ কৰ্মকৰ্তা আছে, বীৰাংগনাৰ কৰ্মকৰ্তা আছে। মনমোহন সিং যিহেতু কালি আপোনাৰ ইফলীলা সম্বৰণ কৰিছে, হয়, তেখেতৰ মৃত্যু দেশৰ অপূৰণীয় ক্ষতি। দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হৈছিল আৰু এগৰাকী ৰিনাউণ্ড স্কলাৰ, ইকনমিষ্ট আৰু যিগৰাকীয়ে অসমৰ পৰা আপাৰ হাউচলৈ প্ৰতিনিধিত্ব কৰিছিল। আমি তেখেতৰ মৃত্যুত মৰ্মাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জনাইছোঁ আৰু তেখেতৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন, অসম গণ পৰিষদ দলে কেনেদৰে পঞ্চায়ত নিৰ্বাচনৰ অৱতীৰ্ণ হ'ব? চাওক, আৰু কেইটামান দিন আছে। আমি আগৰ পৰা কাম কৰি আছোঁ, দলৰ কৰ্মকৰ্তাসকলে কাম কৰি আছে ৰাজ্যখনৰ সকলো ঠাইতে, জিলাখনতো কৰিছে। গতিকে সময় হওক, কেইটামান দিনৰ পিছতে স্পষ্ট হৈ পৰিব। এতিয়ালৈকে ছিটবিলাকৰো ৰিজাৰ্ভেশ্যনটো কনফাৰ্ম হোৱা নাই, কোন ক'ত উঠিব নহ'ব, তাৰপিছতে আমি ঠিক ঠাক কৰিম। অখিল গগৈ নকয় কি? গোলাঘাট জিলা বীৰাংগনা যি নাৰী শক্তি আছিলে, আজি আমি গোলাঘাট জিলাৰ বীৰাংগনা নাৰী শক্তিয়ে সদল বলে আহি পিনে আমি অসম গণ পৰিষদ দলত যোগদান কৰিছোঁহি। আঞ্চলিক দলৰ প্ৰতি আৰু অতুল বৰা ডাঙৰীয়াৰ যি নেতৃত্ব, যি তেওঁৰ ওপৰত বিশ্বাস ৰাখি আমি এই দললৈ আহিছোঁ আৰু এই দলৰ সক্ৰিয় সদস্য হিচাপে কাম কৰি যাম বুলি আমি আজি আমি দল হিচাপে নাছিলোঁ কোন দলতে, আমি সামাজিক কাম কৰা মানুহ। আমি বীৰাংগনা নাৰী শক্তি নামে এটা সামাজিক অনুষ্ঠানৰ পৰা আমি আহিছোঁ। আজি 140জনীমান মহিলাই ইয়াত যোগদান কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।